ৰাইজ আজি মানে বহুত বছৰ মানে প্ৰায় 5 বছৰমান পিছত মানে মেহেন্দি আঁকিব লৈছোঁ। যিহেতু আমাৰ জেঠাইহঁতৰ সৰু দাদাৰ পৰহি এংগেজমেণ্ট, চ' এইটো কাৰণে মেহেন্দি লগাম। বেছি হেভিকৈ নহয় নে চিম্পুলকৈ। চ' আপোনালোকক আঁকি পেলাই দেখাইছোঁ যে কেনেকুৱা হয়। আৰু এংগেজমেণ্টৰ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। চ' আপোনালোকে ভিডিঅ'সমূহ চাব আৰু মৰম দিব। তো এতিয়া দেখাই আছোঁ লগাই পেলাই। ৰাইজ এয়া এনেই চিম্পুলকৈ লৈছোঁ আৰু মই মেহেন্দি লোৱা দেখা পাই আমাৰ ইয়াকো মেহেন্দি লগা হৈছে। চ' এতিয়া আঁকি দি আছোঁ ন, কেনে লাগছে? অঁ বঢ়িয়া। এয়া আঁকিছোঁ মানে বহুত বছৰ হ'ল নিজৰ হাতত আঁকা নাই। তো বেলেগৰ হাতত আঁকিলে যিমান ভাল হয় নিজৰ হাতত সিমান এটা ভাল নহয়। চ' সেয়াই আৰু চিম্পুলকৈ আঁকি লৈছোঁ আৰু ইমান বেছি ভাল হোৱা নাই। আৰু আনফালে দেখিছেনে আমাৰ পোৱালিটো পূৰা মেহেন্দি আঁকাত ব্যস্ত, মানে তাকো লাগে আৰু দুইফালে মই যেনেকৈ লৈছোঁ তাকো লাগে আৰু। চ' বায়ে আঁকি দি আছে তাক।